সমগ্ৰ ৰাজ্যৰ লগতে আজি বৰপেটা সত্ৰতো পালন কৰা হৈছে পবিত্ৰ ৰাস পূৰ্ণিমা। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত পবিত্ৰ ৰাস পূৰ্ণিমাৰ নিশা বৃন্দাবন সদৃশ পৰিৱেশ। কৃষ্ণ প্ৰেম আৰু আধ্যাত্মিক ভাৱনাত মগ্ন হৈ পৰিছে সত্ৰনগৰী বৰপেটাবাসী। কৃষ্ণ ভক্তিত বিলীন গোপ গোপিনীসকলে সত্ৰৰ দালানৰ সন্মুখত ভাগ লৈছে ৰাস নৃত্যত। বৃন্দাবনৰ অনুৰূপ দৃশ্য প্ৰতিফলিত হৈছে বৰপেটা সত্ৰৰ সন্মুখভাগত। যেনেদৰে বৃন্দাবনৰ তীৰত ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ সৈতে অংশ লৈছিল ৰাস ক্ৰীড়াত, সেই দৃশ্য জীৱন্ত ৰূপত প্ৰকাশ পাইছে নৃত্যশিল্পীসকলৰ নৃত্যৰ ভংগীমাত। উল্লেখ্য যে বৰপেটা সত্ৰৰ আইসকলে পৰম্পৰাগতভাৱে বৰপেটা সত্ৰত ৰাস পূৰ্ণিমা পালন কৰি আহিছে আজি বহু বছৰৰ পৰা। কিন্তু যোৱা 2 বছৰ ধৰি ৰাস পূৰ্ণিমা উপলক্ষে আইসকলৰ নামৰ লগতে শ্ৰী শ্ৰীকৃষ্ণ ৰাস উদযাপন সমিতিৰ উদ্যোগত বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সত্ৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস পূৰ্ণিমাৰ দিনা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে। এইদৰে গোপ গোপিনীসকলে অংশ লোৱা শ্ৰীকৃষ্ণৰ ৰাস নৃত্য উপভোগ কৰিবলৈ অসংখ্য ভক্ত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত। শরৎকালে রাতি অতি বিতপন রাসক ক্রিয়া করিতে শ্রীকৃষ্ণর হইল মন। রাসর অর্থই হল রস। রস হল ভগবান শ্রীকৃষ্ণর আনন্দময় রূপ। আর ভগবান শ্রীকৃষ্ণর এই আনন্দত বিলীন হয়ে শ্রীকৃষ্ণক সেৱা কৰাটোৱেই হল ৰাসৰ মূল উদ্দেশ্য। আৰু তেনেকুৱা এটা উদ্দেশ্য আগত লৈয়ে আমাৰ ঠাকুৰবজাৰ যুৱক সংঘৰ লোকসকলে এইবুলি ৰাস উৎসৱৰ আয়োজন কৰিছে। আচলতে পূৰ্বাপৰ প্ৰথমতে বৰপেটা সত্ৰত আইসকলে ৰাস পূৰ্ণিমাৰ দিনাখন বিভিন্ন ঠাইৰ পৰা ৰাসৰ গীত গাই আহি বৰপেটা সত্ৰৰ চাৰিওফালে প্ৰদৰ্শন কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ ৰাসৰ নৃত্য গীত প্ৰদৰ্শন কৰে। আৰু এইটো আচলতে সংগঠিত ৰূপত হোৱা নাছিল। কিন্তু বৰপেটা ঠাকুৰবজাৰ যুৱ সংঘই ভাবিলে যে আমি যদি ইয়াক সংগঠিত ৰূপত আমি যদি ৰাস উৎসৱ হিচাপে ইয়াক আয়োজন কৰোঁ, তেতিয়া ইয়াৰ প্ৰচাৰো হ'ব আৰু ৰাইজেও খুব সম্ভৱ কৃষ্ণ প্ৰেমত আপ্লুত হৈ ভগৱানত বিলীন হৈ যোৱাৰ এটা সুযোগ পাব। আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আমি এইবুলি আমাৰ সংগঠিত ৰূপত আমাৰ 2য় বৰ্ষ, কিন্তু অসংগঠিত ৰূপত পূৰ্বাপৰ প্ৰথমতেই বৰপেটা সত্ৰত এনেকৈ আইসকলে ৰাসৰ গীত পদ গাই বৰপেটা সত্ৰলৈ আহিছিল। তেওঁলোকে কৃষ্ণত ভক্তি কৰিছিল, কৃষ্ণত বিলীন হৈ যাবলৈ তেওঁলোকে প্ৰয়াস কৰিছিল। আৰু সেই উদ্দেশ্যেই কৃষ্ণ প্ৰেমত মতলীয়া হোৱাৰ উদ্দেশ্যেই আজি আমি এই ৰাস উৎসৱ ভাগিৰ আয়োজন কৰিছোঁ। আমি আজি সকলোৱে সমবেত হৈছোঁ ঐতিহাসিক বৰপেটা সত্ৰৰ দালানৰ সন্মুখত। আৰু এই দালানৰ সন্মুখতে আজি কেইবাবছৰ ধৰি আমি ৰাসলীলা উদযাপন কৰি আহিছোঁ। আপোনালোক জানে এই ৰাসলীলাটো শ্ৰীমন্ত শংকৰদেৱে এক ভক্তি মাৰ্গৰ দ্বাৰা ভক্তি মাৰ্গৰ জৰিয়তে এই ৰাস ভক্তি মাৰ্গৰ জৰিয়তে জীৱাত্মাৰ পৰমাত্মাৰ বিলীন এইখিনি দেখাইছিল। আৰু এই ৰাসটো ইতিমধ্যে সমগ্ৰ অসমতে ইয়াত কেইবাটাও ধাৰাত ইয়াক পালন কৰে। সাধাৰণতে আমাৰ চিন্ময়, মৃন্ময়, বাংময়, আমাৰ লৱাৰ আছামৰ কিছু ঠাইত মৃন্ময় মূৰ্তিৰ দ্বাৰা ৰাস উৎসৱ পালন কৰে। আৰু উজনিৰ ফালে গ'লে আমি দেখোঁ যে তাত চিন্ময় অথবা বাংময় ধৰণে তাৰমানে এই ৰাস উৎসৱ পালন কৰে। আৰু আজি আমি ইয়াতে এক ধৰ্মীয় দৰ্শনত শ্ৰীমন্ত শংকৰদেৱে নামৰ যোগেৰে যি নামে এদিন
ৰত্নাকৰ দস্যুক বাল্মীকিলৈ পৰ্যবেক্ষিত কৰিছিল যি নামে, সেই নামৰ আধাৰতে আজি আমি জীৱাত্মাই পৰমাত্মাৰ বাট মুকলি কৰাৰ যিটো ধাৰা শ্ৰীমন্ত শংকৰদেৱে দেখাইছিল, মাধৱদেৱে দেখাইছিল, আতা ঠাকুৰসকলে দেখাইছিল, বুঢ়াহঁতসকলে দেখি, সেই আৰ্হিতে আমি আজি ইয়াত ৰাগ উৎসৱ কৰিম। ইয়াত ৰাগ উৎসৱটো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা হ'ব আৰু আমাৰ গোটেই হাতীৰ বাপ বান্ধৱসকলে ইয়াত আমাৰ আই মাতৃসকলে নাম ধৰিব, ইয়াত কৃষ্ণৰ নৃত্য হ'ব, এনেধৰণে আৰু লোকাৰণ্য হ'ব। গোটেই ৰাতি আজি এই ৰাগ উৎসৱটো হ'ব আৰু ই এক আধ্যাত্মিক, ই এক চিন্ময়, এই চিন্ময় সত্তা, শ্ৰীকৃষ্ণৰ যি চিন্ময় সত্তা, সেই সত্তাৰ লগত এই আমাৰ ৰাগটো জড়িত হৈ আছে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।